সেইফালে বানপানী হৈ গৈছে গোটেই মানে গলিত মানে আধা পানী হে বিলাহী ৰঙা হৈ গ'ল গুড মৰ্ণিং গাইজ আজি হৈছে নেক্সট ডে আৰু কালি ভিডিঅ'টো মানে কণ্টিনিউ নকৰিলোঁ ঠিক আছে মাজতে মই পাহৰি গ'লোঁ সেইকাৰণে মানে বাকীখিনি ভিডিঅ' মানে আজিৰ সৈতে মানে দুদিনৰ মিক্স কৰি লগাই দিছোঁ নীৰজ স্কুলৰ পৰা আহি পালে আৰু এইটো টি চাৰ্ট চাইছে কেনেকুৱা হ'বনে নীৰজ এইটো টি চাৰ্টে কেনেকুৱা লাগিব টি চাৰ্ট গোটেই মানে হোৱাইট আৰু ইণ্ডিপেণ্ডেন্স ডে নিচিনা ডিজাইন লাগিব ন অকল খালি মানে হোৱাইট হ'লে হ'ব আৰু সেইকেইটা টিপি দিলে হ'ল চুইচকেইটা এতিয়া যিহেতু এনেকৈ কানেকশ্যন কৰি দিলে যিহেতু আৰু দেখিছে নহয় হা পেৰেণ্টছকো আহিব দিয়া নাই ছিষ্টাৰকো আহিব দিয়া নাই কম্পিটিশ্যনত অঁ ধুই দিব লেতেৰা লাগি আছে অকণমান মই চাইছিলোঁ এইটো এতিয়া বেজিটো মোকে সোমাব দিছে বেলেগে স্কুলৰ ফাংচনত যাব নাপালে মনটো বেয়াহে কৰে মই আকৌ ফূৰ্তিহে লাগিছে এইফালে এতিয়া আহি গ'লে আচ্ছা পেৰেণ্টছে আহিব নালাগে আৰু ন অকল খালি মানে কিডছ পোৱালি 11:30 ছুটি হ'ব 15 তাৰিখে হ'ব ন নীৰজ কালিয়ে ৰাইজ দিল্লীত ইমান বেছি দবা পিটিয়া বৰষুণ দিছে নহয় মানে 5 মিনিট হৈছে এতিয়া গোটেই মানে দেখিছোঁ নহয় চাৰ্ট তাত কেনেকুৱা কৰি দিলে গোটেই পানী গৈ দিয়ে আৰু মোৰ পিছফালে চাওক সেইফালে বানপানী হৈ গৈছে এতিয়া পানী শব্দ শুনাম দেই আপোনালোকৰ বিশ্বাস নহ'ব গোটেই মানে গলিত মানে আধা পানীটো ভৰিয়ে গ'লে ইমান বেছি জোৰকৈ বৰষুণ দিছে নহয় আৰু মেইন টেনশ্যনটো এইটো হৈছে মানে কালি আছে ভাইটি স্কুলৰ ইণ্ডিপেণ্ডেন্স ডে মানে ফাংচন সেয়া চাওক পানী শব্দ কিমান আহিছে একদম মানে চুচৰি মানে গা ধোৱাৰহে কথা আৰু কাৰণ মই গা নুধোঁ মানে মানা কৈছে এনেকুৱা বতৰত মানে গা চা ধুব নালাগে নহ'লে মানে জ্বৰ বেমাৰ চেমাৰ চপাই নলওঁ আৰু সেইকাৰণে মেইন প্ৰব্লেম এইটো হ'ল মানে কালি আছে ভাইটি স্কুলৰ ফাংচন ঠিক আছে আৰু জিন্সটো মানে ধুই দিলে আজি কালি ধুই দিয়া নাছিলে আৰু লগতে তাৰ মানে জিন্সৰ চেণ্টটোও বেয়া হৈ গ'ল আৰু লগতে কি কিনিব লাগে জানেনে হোৱাইট টি চাৰ্টটো আৰু তাৰ কাৰণে এতিয়া যাম বুলি ভাবিছিলে কিন্তু ঘৰতে এতিয়া 4টা বাজিলে আৰু অলপমান মানে 1-2 ঘণ্টা পিছত আন্ধাৰে হ'বগৈ আৰু যাব পাৰে নে নোৱাৰে তাও ঠিক নাই ব'লকচোন মাইক সোধোগৈ এনেকুৱা বতৰতহে যাবনে দেৰিকৈ যাব অ' মা প্ৰথমতে ছাতিটো থৈ লওঁ মা বৰষুণ দবা পিটিয়ে দি আছে দেখোন হা মা এফালে মায়ে শুই আছে হা মা বৰষুণ দবা পিটিয়ে দি আছে যাবানে এতিয়া এনেকুৱা বতৰত আৰামছে শুইয়ে থাকিব লাগে মই অকণমান এনেই মোবাইল চাই আছিলোঁ তেতিয়া মানে বৰষুণত শুনিলোঁ আৰু এইফালে দিছে মেলি থৈ দিছে জিন্সটো ভাইটিয়ে কৈছিলে যে মা তাতে মেলি দিয়া শুকাব জিন্স বোলা বস্তুটো মানে এদিনত নুশুকায় 2-3 দিনো লাগে মানে মেলিয়ে দিছিলে দুপৰীয়া সময়তে কিন্তু তেতিয়া মানে ধৌচকৈ মানে ইমান মানে দবা পিটিয়ে বৰষুণ এজাক আহিলে নহয় মানে সেইকাৰণে এইটো বেছি কোলা মায়ে দেখিছে নহয় কোলাত কেনেকৈ মানে কাকৰ মাৰি থৈ দি পেলাই একেবাৰে লুটিয়াই বগাই দি আছে চেণ্টটোও বেয়া হৈ থাকিলে ন মা নিউজ পিন্ধিছোঁ অকণমান কেনেকুৱা হয় এইটো বেয়া নহয় ভালেই বাৰু সেইটো এতিয়া ঠিকে আছিলে কিন্তু শুকোৱাটো প্ৰব্লেম হৈ আছে আৰু লগতে চেণ্টটো প্ৰব্লেম হৈছে আৰু স্পনিংটো কিনিব বাকী আছে তাই এতিয়া টেনশ্যন ডিছকাছ চলিছে ইমান ধুনীয়াকৈ প্ৰেক্টিছো কৰি আছে স্কুলত যাব নাপালেও দিগদাৰ হ'ব না ৱাও ড্ৰেছটো পিন্ধি ল'লে এইযোৰ হৈছে ফাংচনৰ ফাইনেল ড্ৰেছ জিন্সটো মা চেন লগাই দিছেনে চেন এটা লগাই দিছে আৰু পাছত বেয়া হ'লে আকৌ লগাই দিম বুলি কৈছে আৰু এয়া 32 চাইজৰ মানে প্লেইন মানে এয়া হোৱাইট টি চাৰ্ট লৈছে ৱাও ভাল হৈছে নাচি দেখাইছোঁ অকণমান নীৰজ কেনেকৈ আছিলে মা এটা ষ্টেপ দেখুৱাই দিয়া ইংৰাজীৰ ডাইলগ যে পাহৰিছে অকণমান ভাল লাগিছে দেই নীৰজ পূৰা এনেকৈ কৈ দিয়া ৱাও ভাল লাগিছে দেই ড্ৰেছটো বেয়া লগা নাই মা টি চাৰ্টটো কিমান ল'লে 220 টকা ল'লে টি চাৰ্টটো আৰু জিন্সটো একো লোৱা নাই ন চেণ্টটোহে লগাই দিছে খালি সেইকাৰণে একো লোৱা নাই দোকানীটো মানে মেলি থৈ দিছিলে তাতে অকণমান তিতাবাতে লৈ গৈছে যে মাহঁতে গুড মৰ্ণিং ৰাইজ আজি হৈছে ভাইটি স্কুলত ইণ্ডিপেণ্ডেন্স ডে ফাংচন আৰু এইফালে ধুনীয়াকৈ আমাৰ দেখিছে নহয় ধুনীয়াকৈ পূৰা বৰ ৰেডি হৈ গ'ল দেখিছে কেনেকুৱা লাগিছে পিন্ধি ভাল লাগিছে কেনেকৈ ক'ব নাচি দিয়াচোন এতিয়া এনে দেখুৱাইছে আৰু এইফালে মায়ো ৰেডি হৈ গ'ল আৰু আজি তাৰ টিফিনত দিছে মেগী আৰু লগত দিছে বিলাহী পূৰা একেবাৰে ভাজি দিয়া নিচিনা লাগিছে মেগীটো আৰু পানী বটল কাৰণ মানে স্কুলত স্পেচিয়েলি কৈছে মানে সকলো ল'ৰা ছোৱালীকে যে মানে ইণ্ডিপেণ্ডেন্স ডে ফাংচন যিহেতু 11টা বজাতে ছুটি হ'ব কিন্তু তথাপিও মানে লাইট চা মানে কিবা এটা খাবৰ কাৰণে বস্তু লৈ যাব দিছে টিফিনত সেইকাৰণে ৰাতিপুৱা উঠি মানে মেগী আনিব গ'ল আৰু
ইয়াতে আছে বিছনা ওপৰে ক'ত যাব বেগবোৰ 9টা বাজিব আৰু এতিয়া 9টা বাজিব আৰু তাক 11টা বজাত লৈ আনিলে হ'ল ন গোসাঁই হয়নে গোসাঁই মেগী খাই আছিলে বগা টি চাৰ্ট যে ইয়াতে অলপমান লাগিও ধৰিলে উপায় নাই আৰু বাকী এতিয়া ইণ্ডিপেণ্ডেন্স ডে যদি ভিডিঅ' দিয়ে তেতিয়া অলপমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম যদি নিদিয়ে তেতিয়াহ'লে কথাই ক'ব পাৰিম আৰু তো ভিডিঅ'টো শেষৰলৈকে চাই যাব কুলাৰটো চলাই দিছোঁ নীৰজে আহি গ'লে নীৰজ কেনেকুৱা হ'ল ফাংচন কি কি দিছে খাবৰ কাৰণে নাম নাজানা চিংৰা দিছে চামোচা গোটেইটো নাচি গৈ চাওঁ মুখখন হে বিলাহী নিচিনা ৰঙা ৰঙা হৈ গ'ল এয়া কি কি ৰং কেনেকৈ লাগিলে আচ্ছা কালাৰ দিছিলে ড্ৰেছ বনাইছিলে টুপি আৰু ৰেড কালাৰৰ ড্ৰেছ টুপি আৰু ৰঙা ৰঙৰ কাপোৰ টুপি আৰু ৰঙা ৰঙৰ কাপোৰ মই নাচি আছিলোঁ যেতিয়া ডান্স খতম হৈছে টুপি খুলি পেলাই চাইছোঁ ভিতৰতে মোক ইমান পচিনা তেতি গ'ল পুৰা যা আৰু ফিৰ চা আৰু তেতিয়া ভিডিঅ' দিবনে মেমে দিব আৰু চা নাচা ভিডিঅ' দিব ৰঙা ৰঙৰ কিবা এটা পিন্ধিছিলোঁ হয়নে সেইটো পাচিনা ভিগি গ'ল আৰু চাই ইয়াত দাগ লাগিলে গোটেই গৰমত সিজি গ'ল যে সেইকাৰণে ৰঙো লাগি গ'লে কৈছিলে কি না যেতিয়া শুরু হোৱা নাছিল নহয় তেতিয়া আমাকে না পাচিনা আহি আছিল নহয় আমাদের সেকেন্ড ক্লাসৰ হিন্দী বালি মেমে কৈছিলে কি না নাচা আৰম্ভই হোৱা নাই পচিনা আহিলে প্ৰথমত নাচা আৰম্ভ হোৱাই নাই তাৰ ঘামি জামি অৱস্থা নাইকিয়া হৈয়ে গ'লে ফাংচনত কি বুজিছে আজি তালি হাত চাপৰি বজাইছে ন আজি বহুত এনেকৈ বজাইছে বহুত